আমি এই যেটো কলো যে পাহাৰ খননৰ কাৰণে আজি হঠাৎ আমি দেখিছোঁ হঠাৎ হৈছে এই শিৱসাগৰ চৰাইদেউত আমি কৈছোঁ নাগালেণ্ডৰ পাহাৰখনৰ যোৰাপাটৰ প্ৰসংগত মানে মেঘালয় পাহাৰখনৰ ফলত এইটো হঠাৎ হোৱা নাই কাৰণ এটা প্ৰক্ৰিয়াত হৈছে আজি গুৱাহাটী মহানগৰৰ লগতে লাগি থকা অকণমান 9 কিলোমিটাৰমান গ'লেই দেখা পাব হাতীখিলা পাহাৰ যিটো ইকো সেনসিটিভ জোন আকৌ ইকো সেনসিটিভ জোন মানে ক্লিয়াৰলি মেনশ্যন কৰা আছে হাতীখিলা পাহাৰটো সেই ইকো সেনসিটিভ জোন গেজেটেড নটিফিকেশ্যন আছে যদি আপোনালোকে চাই তাত পাব সেই পাহাৰটোৰ ওপৰতে 10 মহলীয়া বিল্ডিং বনাইছে এটা দুটা নহয় তিনিটা ব্লকত কোনে বনাইছে কেইজনমান বেপাৰী লগ লাগি পেলাই এজন মানুহ ডক্টৰ ইছমাইলুৰ ৰহমান তেওঁলোকৰ লগত দুজন সহযোগী আকৌ অৱসৰপ্ৰাপ্ত পৰিৱেশন বিষয়া গৌতম দাস যাক আমি ৰঙাচুলি অফিচাৰ বুলি জানো আন এজন টুৰিজিম বিভাগৰ কিবা ভাস্কৰ বৰুৱা নেকি তেওঁলোক তাৰ লগত সহযোগত আছে বুলি কৈছে এতিয়া কথা হ'ল আজি আমি হয়তো তাৰ পৰা একো বিৰূপ প্ৰভাৱটো দেখা নাপাম কিন্তু এই পাহাৰখনত নাগালেণ্ডত 100 বছৰ আগত 50 বছৰ আগত পাহাৰ কাটোতে আমি ভাবিছিলোঁ নেকি আজি শিৱসাগৰৰ এইটো অৱস্থা হ'ব বুলি কাইলৈ যেতিয়া সেই অৱস্থাটো হবাৰ হোৱাটো খাটাং প্ৰমাণ আমি পাই গ'লো যেতিয়া সেইটো ভাঙি পৰিব গোটেইটো আৰু তলত আছে গণেশ মন্দিৰ আপুনি মই পাতা গণেশ মন্দিৰ নহয় প্ৰকৃতিয়ে নিজ হাতে বনোৱা হাতীস্বৰূপ হাতীশিলা সেইকাৰণে হাতীশিলা নামটো সেই হাতীৰ নিচিনা শিল দুটাৰ কাৰণেই যাক আমি গণেশ বুলি পূজা কৰিছোঁ তাক আজি নষ্ট কৰিছে ভেহুচালি কৰিছে আমি বিভিন্ন পৰ্যায়লৈ লিখিছোঁ আমি RTI ফাইলো কৰিছোঁ তেওঁলোকৰ না এনভাইৰনমেণ্ট ইম্পেক্ট এছেছমেণ্ট আছে না তেওঁলোকৰ এনভাইৰনমেণ্ট ক্লিয়াৰেন্স আছে না তেওঁলোকৰ সয়েল ৰিপৰ্ট কিবা আছে আটাইতকৈ ডাঙৰ কথা হ'ল ইকো সেনসিটিভ জোনত পাব্লিক হিয়াৰিং হ'ব লাগিব পাব্লিক হিয়াৰিঙৰ হোৱাৰ কোনো নটিফিকেশ্যন নাই পাব্লিক হিয়াৰিং হোৱাৰ কোনো ডকুমেণ্ট নাই আৰু ইয়াতে ভিতৰত ইণ্টাৰেষ্টিং কথাটো হ'ল এই পাব্লিক হিয়াৰিঙকো তেওঁলোকে জুমলা বনাই দিয়ে বহু ক্ষেত্ৰত নিজৰ মনৰ মানুহ 10টামান গোটাব গাঁওবুঢ়াজনকো মাতি আনিব পকেটত কিবা এটা গুজি দিব তাৰপিছত তেওঁলোকে হৈ গ'ল বুলি পাব্লিক হিয়াৰিং কৰি পেলাই নষ্ট কৰে তেনেকেই আনকি শিলৰ কুৱেৰিবিলাকো মাটি খান্দিবলৈকো পাব্লিক হিয়াৰিং হ'ব লাগে এনভাইৰনমেণ্ট ইম্পেক্ট এছেছমেণ্ট হ'ব লাগে ক'তো হোৱা দেখা নাই হাতীশিলাটো আমি ধৰি আছোঁ বানপানীৰ কাৰণে বিষয়টো তল পৰিছে হাতীশিলা প্ৰজেক্টটো বন্ধ হ'বই লাগিব কাৰণ যদি চাওক ই আজিৰ কাৰণে নহয় 30 বছৰ পিছত গোটেইটো খহি পৰিব গোটেই চন্দ্ৰপুৰৰ বৃহৎ এলেকাটো নোহোৱা হৈ যাব চন্দ্ৰপুৰৰ বৃহৎ এলেকা নোহোৱা হ'লে আমি আজিৰ নিচিনা আকৌ কান্দি থাকিম নেকি কি হৈ গ'ল মানুহবিলাক মৰি থাকিল মানুহবিলাক নোহোৱা হৈ গ'ল কিন্তু এই প্ৰক্ৰিয়াটো কিন্তু চৰকাৰে এতিয়াই যদি অন্ততঃ পাহাৰক লৈ চাওক অসমৰ নিজৰ স্বকীয়তা আছে সেইকাৰণে আহোম স্বৰ্গদেউসকলে ৰংঘৰটো বিল্ডিং নহয় নেকি তলাতল ঘৰ ইনফ্ৰাষ্ট্ৰাকচাৰ নহয় নেকি সেই ইনফ্ৰাষ্ট্ৰাকচাৰ বনোৱাৰ লগে লগে তেওঁলোকে শিৱসাগৰ পুখুৰী কিয় খান্দিলে জয়সাগৰ পুখুৰী কিয় খান্দিলে সেই পুখুৰীবিলাক খান্দাৰ কাৰণ কি আছিল প্ৰত্যেক দেৱালয়ৰ সন্মুখত পুখুৰীটোৰ প্ৰয়োজন কি আছিলে তাৰ মানে অসমৰ নিজা এটা ইনফ্ৰাষ্ট্ৰাকচাৰ আছে প্ৰকৃতিয়ে সেই ধৰণে অসমক কৰিছে এইখন মেক্সিকো বনাব দৰকাৰ ইয়াক দিল্লী সাজিব নালাগে অসমক গুৱাহাটীক ইয়াত কোনো এখন চহৰ হাৰিয়ানাও হ'ব নালাগে মুম্বাইও হ'ব নালাগে বেংগলুৰু হ'ব নালাগে অসমৰ গুৱাহাটী অসমৰ দৰেই হ'ব লাগে প্ৰকৃতিৰ লগত সহৱস্থান কৰি যিটো ব্যৱস্থা কৰিছে কাৰণ মৰুভূমি দিয়া নাই নহয় ইয়াত আমাৰ পাহাৰ দিছে জান জুৰি দিছে জলাশয় দিছে কিন্তু ইয়াৰ সেই ধৰণৰ জাতাৰ বিৰূপ হোৱা মানে এই ধৰণৰ প্ৰক্ৰিয়া হ'ব গতিকে আমি সকলোকে কৈছোঁ হাতীশিলাৰ প্ৰক্ৰিয়া ইতিমধ্যে বন্ধ কৰাব লাগিব কেনেকৈ কৰে নাজানো কিন্তু কৰাবতো লাগিব আপোনালোকৰ সহায় সহযোগ লাগিব কাৰণ ইয়াৰ নীতি বহিৰ্ভূতভাৱে হৈছে নীতিগতভাৱে কওক চাওক আমি উন্নয়নৰ বিৰোধী নহয় কিন্তু উন্নয়নৰ নামত যেতিয়া এই এনেকুৱা প্ৰক্ৰিয়া হ'ব তাৰপিছত হাহাকাৰ কোনে কৰিব কান্দিব কোনে চকু পানী কাৰ ওলাব কোনোবাই এতিয়া ক'ব হাতীশিলা গণেশ মন্দিৰটো আছে কাৰণে সত্যৰঞ্জন বৰা গাত লাগিছে গণেশ মন্দিৰটো কেৱল মোৰ নে আজি শিৱদৌলটো কেৱল শিৱসাগৰৰ মানুহৰ নে তলাতল ঘৰটো কাৰ ৰংঘৰটো কাৰ সেই ঐতিহ্য কাৰ সেই গণেশ মন্দিৰ কোনো মানুহে বনোৱা নহয় প্ৰকৃতিয়ে নিজে বনাইছে প্ৰকৃতিৰ বনোৱা বস্তুবোৰক যদি আমি সন্মান কৰিব নাজানো তেতিয়াহ'লে কিন্তু এনেকুৱা ধৰণৰ ডিজাষ্টাৰ আমি আকৌ